যোৰহাট জয়া ভৱনত তাইচাবৰ উদ্যোগত দামনাং নাৰায়ণী সন্দিকৈৰ ৮৬ সংখ্যক স্মৃতি দিৱস। যোৰহাট জয়া ভৱনত তাইচাব গৱেষণা আৰু উন্নয়ন উপসমিতিৰ উদ্যোগত ডাক্তৰ কমলাপত চেতিয়া ন্যাসৰ সহযোগত দামনাং নাৰায়ণী সন্দিকৈৰ ৮৬ সংখ্যক স্মৃতি দিৱস অনুষ্ঠিত কৰা হয়। যোৰহাট জয়া ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা স্মৃতি দিৱসত আইচিনলাও পৰিৱেশনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয়। তাৰ পাছতেই বন্তি প্ৰজ্বলন কৰে দামনাং নাৰায়ণী সন্দিকৈ পৰিয়ালৰ নিৰ্মালী গোহাঁয়ে। আনহাতে সভাপতি পুলিন ফুকনে সভাপতিত্ব কৰা অনুষ্ঠানত এই সভাৰ উদ্বোধনী ভাষণ আগবঢ়াই যোৰহাট CKB কমাৰ্চ কলেজৰ প্ৰাক্তন অধ্যক্ষ মানচাও মণিৰাম লাহনে। ৰাজীৱ গগৈ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত উপস্থিত থাকে বাহনা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা শকুন্তলা দেৱী, তাইচাবৰ সভাপতি অৱনী কুমাৰ চেতিয়াৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। ৬৮তম মৃত্যু দিৱসটো আমি নাৰায়ণী সন্দিকৈ আজি ইয়াত জয়া ভৱনত অনুষ্ঠিত কৰিব লৈছোঁ এইকাৰণেই যে তেখেতে গোটেই অসমত তথা যোৰহাটত মহিলাৰ শিক্ষাৰ ওপৰত মেইন গুৰুত্ব দিছিলে আৰু সেইবাবে তেওঁ আৰম্ভ কৰিছিলে। ভাবি আচৰিত লাগে যে 1936ত তেখেতে যোৰহাটৰ জয়মতী মহিলা প্ৰাইমেৰী স্কুল খুলিবৰ কাৰণে 10,000 টকা তেতিয়াৰ দিনত দিছিলে। তাৰপিছত তেখেত ঢুকোৱাৰ পিছত সদৌ অসম ভিত্তিত যেতিয়া সন্দিকৈ কলেজ পাতিব লগা হ'ল, সন্দিকৈ কলেজৰ কাৰণে যেতিয়া কলিকতা ইউনিভাৰ্চিটিয়ে 20,000 টকা জমা দিবলৈ ক'লে, একাউণ্টত দেখুৱাবলৈ ক'লে, তেতিয়া ৰাধাকান্ত সন্দিকৈ নাৰায়ণী সন্দিকৈ ঢুকোৱাৰ পিছতো তালৈ 20,000 টকা একাউণ্টছত ভৰাই দিছিলে। এইটো 1940 মানতে। তাৰপিছতো তেখেতসকলে মহিলাসকলৰ শিক্ষাৰ ক্ষেত্ৰত উন্নতিৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্যসূচী কৰিছিলে। নাৰায়ণীকে নিজেই যেতিয়া জয়মতী দিৱস বালিগাঁৱত পাতিছিলে তেওঁ সভানেত্ৰী হৈ তাতেই তেওঁ ডিক্লেয়াৰ কৰিছিলে যে মই 10,000 টকা মহিলাসকলৰ শিক্ষাৰ কাৰণে দিম। আৰু অসম মহিলা কংগ্ৰেছৰ হৈও তেওঁ অধিৱেশন পাতোঁতে গোলাঘাটতো সেইগৰাকী মহৰ্ষিৰ নামত আমি এই ৬৮তম জন্মদিনটো ইয়াত পালন কৰিব লাগিছোঁ। আৰু যিমান পাৰোঁ আমি প্ৰত্যেক বছৰে এই দিনটো আমি ইয়াত পাতিম, যাতে এই মহৰ্ষি মানুহগৰাকী যাৰ জহত অসমত বিভিন্ন শিক্ষাৰ ক্ষেত্ৰত মহিলাৰ উন্নতি হৈছিলে। এখেতৰেই ডাঙৰ পুত্ৰ আছিলে কৃষ্ণকান্ত সন্দিকৈ, ইন্দ্ৰকান্ত সন্দিকৈ, চন্দ্ৰকান্ত সন্দিকৈ আৰু লক্ষী সন্দিকৈ। কৃষ্ণকান্ত সন্দিকৈতো তেখেত JB কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল। তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰতিষ্ঠাপক ভাইচ চেঞ্চেলৰ আছিলে। আৰু লক্ষী সন্দিকৈ তেওঁ আমেৰিকাত যেতিয়া পঢ়ি আহিলে লণ্ডনত তেওঁ এগ্ৰিকালচাৰ আহি পেলাই প্ৰথম তেওঁ স্বাধীন অসমৰ ডাইৰেক্টৰ অফ এগ্ৰিকালচাৰ হৈছিলে। আৰু তেওঁ সেই সময়ত হোৱাৰ কাৰণে তেওঁ অসমৰ ডাইৰেক্টৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ কাৰণে যোৰহাটত এটা ঘৰৰ প্ৰয়োজন হ'লে তেওঁৰ যিটো ঘৰ আছিলে কৃষ্ণকান্ত সন্দিকৈ বেক চাইডে সেই গোটেই ঘৰটো দান কৰি থৈ গৈছিলে। আমাৰ কাৰ্যসূচী এতিয়া প্ৰথমতে বন্তি প্ৰজ্বলন হৈ গ'ল। তাৰ লগে লগে আমি এতিয়া উদ্বোধনী ভাষণ দিব আমাৰ মণিৰাম লাহনে। তেখেত চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ উপাধ্যক্ষ আছিলে অৱসৰপ্ৰাপ্ত, আৰু বাহনা কলেজৰ উপাধ্যক্ষ আছিলে আমাৰ শকুন্তলা বাইদেউ দেৱী। তেখেতে এই নিৰ্দিষ্ট বক্তব্য হিচাপে গোটেই কথাখিনি তেওঁ কৈছে। ব্যুৰ' ৰিপৰ্ট, টাইম অফ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা।